Hello everyone, সকলো ভালে আছা মোৰ নাম বিচিত্ৰ ৰেখা মই জ্ঞানম কোচিং সেন্টাৰৰ ফেকাল্টি সো ইতিমধ্যে তোমালোকে গম পাইছে যে আমাৰ এডিআৰ এক্সামৰ ডেট নিৰ্ধাৰিত হৈছে আগন্তুক 15 সেপ্টেম্বৰ 2024 অৰ্থাৎ দেওবাৰে আমাৰ এডিআৰ গ্ৰেড 3 এইচএছ লেভেলৰ এক্সাম হ'বলৈ গৈ আছে সো তোমালোকে ভালকৈ কষ্ট কৰিছা আৰু এতিয়া সময় হ'ল যে তোমালোকৰ কষ্টৰ ফলটো তোমালোকে দেখাব লাগে সো অহা ৰবিবাৰে আমাৰ অৰ্থাৎ 15 সেপ্টেম্বৰ 2024 তাৰিখে তোমালোকৰ এডিআৰ এইচএছ লেভেলৰ এক্সাম হ'বলৈ গৈ আছে আৰু লাষ্ট মিনিট ষ্ট্ৰেটেজি তোমালোকক ক'বলৈ গৈ আছে কাৰণ কিয় তোমালোকে ইমান দিনে কষ্ট কৰিছা তোমালোকে সিলেবাস শেষ কৰিছা কিন্তু এটা পৰিকল্পনা লৈ পেলাই তোমালোকে যদি এক্সামত নোযোৱা এটা ষ্ট্ৰেটেজি লৈ পেলাই এক্সামত নোযোৱা তেলা আমি তাতো হয়তো ফেইলিয়াৰ হৈ যাব পাৰো গতিকে লাষ্ট মিনিট টিপটো বহুতেই ইম্পৰ্টেন্ট হয় কিয় ইম্পৰ্টেন্ট হয় কেনে ধৰণে তুমি এক্সামত এপ্ৰোচ কৰিবা কিমানটা কোৱেশ্চন হ'ব কিমান এটেম্প কৰিব লাগিব টাইম মেনেজমেন্ট কেনেকৈ কৰিবা নহয় কেতিয়াবা কি হয় টাইম মেনেজমেন্ট নহলে আমাৰ অসুবিধা হয় গতিকে গোটেইখিনি কথা মই তোমালোকক শিকাম এক্সাম হলত কি লৈ যাব লাগিব কিখিনি বস্তু এভয়েড কৰিব লাগিব গোটেইখিনি কথা তোমালোক যাতে এক্সামৰ সময়ত মানে খেলিমেলি নালাগে তাৰ কাৰণে মই তোমালোকৰ ওচৰলৈ আহিছো এতিয়া সময় নষ্ট নকৰি মই আৰম্ভ কৰোঁ আমাৰ যদি এডিআৰ 2.0 হয় লাষ্ট মিনিট ষ্ট্ৰেটেজি মিলে অলৰেডি মই টপিকটো লিখিছো আমাৰ আজি টপিক অফ ডিসকাশন ডেট অফ এক্সাম আমাৰ 15/9/2024 সানডে আৰু এই এক্সামটোত আমাৰ 150 নম্বৰ এক্সাম হ'বলৈ গৈ আছে 150 মাৰ্কছৰ কুৱেশ্চন এক্সাম হ'ব গৈছে আৰু এই 150 মাৰ্কছৰ টোটাল কুৱেশ্চন আহিব 150 য'ত প্ৰতিটো কুৱেশ্চনৰ কাৰণে কাৰেক্ট এনসাৰৰ কাৰণে তুমি পাবা 1 মাৰ্ক আৰু প্ৰতিটো ৰং এনসাৰৰ কাৰণে তুমি তোমাৰ পৰা 0.25 মাৰ্কছ ডিডাক্ট হ'ব দ্যাট মিন্স তুমি যদি 4টা কুৱেশ্চন ভুল কৰা বা 4টা ভুল উত্তৰ দিয়া তেনে তোমাৰ কিন্তু 1 নম্বৰ যাব নেগেটিভ মাৰ্কিং আছে অলৰেডি ধুনীয়াকৈ মেনশন কৰি থোৱা আছে এটা কথাটো হ'ল আমাৰ এক্সাম হৈ গ'ল 3 ঘণ্টাৰ আমাৰ এক্সাম টাইমিং 10:30 পৰা 1:30 লৈকে হ'ব 10:30 পৰা 1:30 লৈকে হ'ব তোমালোকে ৰিপৰ্ট কৰিব লাগিব 1 ঘণ্টা আগত অৰ্থাৎ 9:30 লৈকে তোমালোকে পাবগ লাগিব আৰু এক্সাম হললৈ যাওঁতে তোমাৰ হাতত কি থাকিব লাগিব ব্ল্যাক অর ব্লু বল পেন 2 নম্বৰ তোমাৰ এখন আইডেন্টিটি কাৰ্ড মানে গভৰ্নমেন্ট ৰেজিষ্টাৰ ইট ক্যান বি আধাৰ কাৰ্ড ইট ক্যান বি ড্ৰাইভিং লাইসেন্স ল'ব লাগিব তোমালোকৰ এডমিট কাৰ্ড খন মেন্ডেটৰি প্ৰিন্ট আউট লৈ যাব লাগিব আৰু হাতত কেশ পইচা বা এটিএম কাৰ্ড থাকিব পাৰে বাকি বস্তু তোমাৰ মোবাইল ফোন ইজ নট এলাউড হাতত ঘড়ী নট এলাউড গতিকে নিজৰ বিলংগিংছ খিনি এনেকুৱা বস্তু লৈ যাব যাতে সেইখিনি বস্তু তোমালোকৰ ৰুমৰ ভিতৰত ভৰাব পাৰা কিন্তু ম্যাক্সিমাম বস্তু ঘৰতে থৈ যোৱাটো ভাল তোমাৰ দৰকাৰ হোৱা বস্তু হয়তো কেইটামান পইচা লাগিব এটিএম কাৰ্ডখন লগত ৰাখিব পাৰিবা আধাৰ কাৰ্ডখন আৰু তোমাৰ এডমিট কাৰ্ডখন আৰু ব্ল্যাক বা ব্লু বল পেন তাৰ বাহিৰে তুমি একো বস্তু নিব নোৱাৰা এক্সাম হলত সো এতিয়া মই তোমালোকক ক'বলৈ গৈ আছো যে আমাৰ সাবজেক্ট কিটা কি হ'ব গৈছে অলৰেডি তোমালোকে জানাই যেটো পঢ়িছা তথাপিও মই কৈ দিওঁ যে আমাৰ 5টা সাবজেক্টৰ ওপৰত কোৱেশ্চনছ আহিব প্ৰথম সাবজেক্ট আছে সোশ্যাল সায়েন্স য'ত তাত কি হ'ব আসাম জিওগ্ৰাফি আসাম হিষ্ট্ৰী আসাম পলিটি আসাম ইকোনমি আসাম আৰ্ট এণ্ড কালচাৰ ইয়াৰ টোটাল মাৰ্কছ আছে 30টা কোৱেশ্চন গতিকে পাৰ কোৱেশ্চন 1 মাৰ্কছৰ 30 নম্বৰ আহিব নেক্সট কাৰেন্ট এফেয়াৰ্স ষ্টেটৰ ম্যাক্সিমাম কোৱেশ্চন আহিব ইণ্ডিয়ানৰ কোৱেশ্চন যেনেকৈ অলিম্পিক গেমৰ ওপৰত আহিব পাৰে G20 ওপৰত আহিব চন্দ্ৰয়ানৰ ওপৰত আহিব সেইখিনি আমাৰ ইণ্ডিয়ান কাৰেন্ট এফেয়াৰ্সত আহিব সো কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন আহিব 30টা সো নেক্সট আহিব আমাৰ ৰিজনিং এটা সহজ পাৰ্ট হয় ৰিজনিংৰ আমাৰ আহিব টোটাল 20টা কোৱেশ্চন হয়নে 20 মাৰ্কছৰ ম্যাথমেটিক্সৰ আমাৰ আহিব 35টা কোৱেশ্চন 35টা কোৱেশ্চন 35 মাৰ্কছ সিমিলাৰলি ইংলিছৰ আমাৰ আহিব 35টা কোৱেশ্চন 35 মাৰ্কৰ এতিয়া আমাৰ সেফ কি হ'ব যেহেতু তোমালোকে গম পাইছা মোৰ দেন 11 লাখ ক্যান্ডিডেটে এপ্লাই কৰিছে পোষ্ট আছে 12000 প্লাস গতিকে এজনে কিমান জনৰ লগত কম্পিট কৰিব লাগিব তোমাক নিজে জানা সো ইউ হেভ টু বি দা বেস্ট অফ দা বেস্ট সৰকাৰে বেস্ট অফ দা বেস্ট জনকে বিচাৰিব সো বেস্ট অফ দা বেস্ট বিচাৰিবৰ কাৰণে এটা আমাৰ কাট অফটো হাই যাব হয় নহয় এতিয়া আমাৰ এক্সাম তুমি অলকে ক'ব পাৰা যে স্যাৰ কাট অফ কেনেকৈ দি দিছা কিন্তু এটা তোমাৰ মাইন্ডত লৈ যাব লাগিব মাইন্ডটো সেট কৰি যাব যে মই ইমান পাব লাগিব ইমান পালেহে মোৰ নেক্সট ষ্টেপলৈ যোৱা আশাটো থাকে যদি মই ইমান মাৰ্কছ নাপাওঁ তেনেহ'লে কিন্তু মোৰ চান্স নাই কাৰণ কিয় কম্পিটিশন বহুত হাই হ'ব লাষ্ট ইয়াৰৰ নিচিনা নহয় এবাৰ কম্পিটিশন বহুত হাই হ'ব সো এটা মই সেফ জোন এটা বনাইছো যি আমাৰ সোশ্যাল সায়েন্সৰ আউট অফ 30 তোমালোকে 20 পৰা 22 কোৱেশ্চন কাৰেক্ট কৰিব লাগিব কাৰেন্ট এফেয়াৰ্সৰ 30টা ভিতৰত 20 পৰা 23 কোৱেশ্চন কাৰেক্ট কৰিব লাগিব ৰিজনিং বহুত ইজি হয় 20 পৰা 15 পৰা 18 কোৱেশ্চন কাৰেক্ট কৰিব লাগিব নেক্সট আহিব মেথমেটিক্সত 34 পৰা 35টা কোৱেশ্চনৰ ভিতৰত 20টাৰ পৰা 23টা কোৱেশ্চন তোমালোকে কাৰেক্ট হ'ব লাগিব ইংলিছৰ তোমাৰ 35টা কোৱেশ্চনৰ 20 পৰা 25ৰ ভিতৰত কোৱেশ্চন তোমাৰ কাৰেক্ট হ'ব এনেকৈ যে মই সেফ জোনটো যাওঁ মই দেখিছো 106 এই মাৰ্কছ কেলা যদি পাওঁ 100 দ্যাট মিন্স মই 95 পৰা 106ৰ ভিতৰত যদি মোৰ মাৰ্কছ থাকে তে মই ডেফিনেটলি মই এডিআৰ যোনটো এইচএছ লেভেলৰ ফাৰ্ষ্ট ষ্টেপটো মই ক্ৰছ কৰিব পাৰিম এটা কথাটো হ'ল এক্সামৰ এপ্ৰোচ মই কেনে কৰিম মোৰ হাতত আছে 150 কোৱেশ্চন আৰু মোৰ হাতত 3 ঘণ্টা দ্যাট মিন্স 180 মিনিট 150টা কোৱেশ্চনৰ কাৰণে মোৰ হাতত আছে কিমান 180 মিনিট সো প্ৰতিটো কোৱেশ্চনৰ কাৰণে সলভ কৰিবৰ কাৰণে মোৰ হাতত 1.20 সেকেন্ড মানে 1 মিনিট 20 সেকেন্ড আছে সো মই এটা প্ৰতিটো কোৱেশ্চনত যদি 1 মিনিট 20 সেকেন্ড কৈ লওঁ তেনেহলে মই
কিন্তু কিছুমান কুৱেশ্যন থাকি যাবগৈ সো যিবিলাক মই অলপ কম সময়তে কৰিব পাৰোঁ সেইখিনি আৰু এপ্ৰোচ কেনে কৰিম এক্সামৰ যদি মই পেপাৰখন পাম সেই পেপাৰখন মই প্ৰথম আমি আৰম্ভ কৰিম সোশ্যাল সায়েন্স দি পেলাই সোশ্যাল সায়েন্সত আমাৰ আছে 30টা কুৱেশ্যন মই 30 মিনিট ল'ম এবাৰ মই সোশ্যাল সায়েন্স ক্লিয়াৰ কৰি দিম প্ৰথম আধা ঘণ্টা যেতিয়া মোৰ সোশ্যাল সায়েন্স ক্লিয়াৰ হৈ যাব এতিয়া 30টা ভিতৰত মই ধৰা 20টা 22টা জানো বাকিটা নাজানিবও পাৰোঁ সো বাকিটা যেতিয়া নাজানো তেতিয়া তোমাৰ একো প্ৰব্লেম নাই একো ইস্যু নাই সো 30টা কুৱেশ্যনৰ ভিতৰত যেতিয়া মই 20টা 22টা কুৱেশ্যন 22টা কুৱেশ্যনৰ কাৰণে মই 30 মিনিট লৈ লৈছোঁ কোনো প্ৰব্লেম নাই নেক্সট কথাটো হ'ল নেক্সট কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মোৰ 30টা কুৱেশ্যন আছে সেই 30টা কুৱেশ্যন সলভ কৰিবৰ কাৰণে মই আকৌ 30 মিনিট ল'ম আকৌ 30 মিনিট ল'ম নেক্সট আমাৰ কি আছে চোৱা ৰিজনিং ল'ম নে কি ল'ম এতিয়া আমি নেক্সট আমি ৰিজনিং ল'ম ৰিজনিঙৰ কাৰণে আমাৰ 20টা কুৱেশ্যন আছে এইটো হ'ল স্কোৰিং মাৰ্ক 20টা কুৱেশ্যন আমি মই 20টা কৰিব পাৰিবলৈ চেষ্টা কৰিব লাগিব কিন্তু 20টা ভিতৰত 18টা কুৱেশ্যন কৰিলেও মোৰ চান্স আছে ভাল ইজ এ গুড স্কোৰ সো 20টা কুৱেশ্যনৰ কাৰণে মই ৰিজনিঙত লৈছোঁ 40 মাৰ্কছ প্ৰতিটো কুৱেশ্যন মই 2 মিনিট দিম 2 মিনিটতকৈ 1 ছেকেণ্ডো বেছি দিব নোৱাৰোঁ নহ'লে মোৰ এপিনে সময় নাটিব সো ফাৰ্ষ্ট মই সোশ্যাল সায়েন্সত গ'লোঁ নেক্সট মই কাৰেণ্ট এফেয়াৰ্ছত গ'লোঁ নেক্সট মই ৰিজনিং গ'লোঁ গতিকে এইখিনি আমাৰ প্ৰায় 1 ঘণ্টা 40 মিনিটৰ ভিতৰত মোৰ 3টা ছেকশ্যন ক্লিয়াৰ হৈ যাব তাৰপিছত কিন্তু মই মেথছটো যিসকল মেথছত সায়েন্সৰ ষ্টুডেণ্ট হয় তেওঁলোকে এপ্ৰ'চ মেথছ যিসকল আৰ্টছৰ ষ্টুডেণ্ট মই তেওঁলোকক ক'ম যে তোমালোকে ইংলিছলৈ যোৱা শেষত মেথছলৈ যোৱা কাৰণ মই ইংলিছত কেইটা কুৱেশ্যন আছে মোৰ হাতত আছে 35টা কুৱেশ্যন সো 20টা কুৱেশ্যন সলভ কৰিবৰ কাৰণে মই 30ৰ পৰা 40 মিনিট সময় তুমি ব্যৱহাৰ কৰিব পাৰিবা যদি ইয়াত 30 মিনিট সময় ব্যৱহাৰ কৰা তেতিয়াহ'লে ইয়াত তুমি 1 ঘণ্টা ব্যৱহাৰ কৰিবা মেথছত সো মেথছলৈ লাষ্টত 1 ঘণ্টা তুমি থ'ব পাৰা যদি তুমি ইংলিছটো 40 মিনিটৰ ঠাইত 30 মিনিটত ক্লিয়াৰ কৰি দিব পাৰা 35টা কুৱেশ্যন যদি ইংলিছৰ 30 মিনিটত ক্লিয়াৰ কৰি দিব পাৰা ইয়াৰ 10 মিনিট এটা ইয়াত গ'লে আমি আৰামছে 50 মিনিটছৰ ভিতৰত আমি মেথছৰ 35টা কুৱেশ্যন কৰিবলৈ তুমি 50 মিনিটছ তুমি পাই যাবা সো এনেকৈ এই ষ্ট্ৰেটেজি যদি আমি এপ্লাই কৰিব যাওঁ তেনেহ'লে আমি ডেফিনেটলি আউট অফ 150 আমি 100+ মাৰ্কছ স্ক'ৰ কৰিম আৰু 100+ মাৰ্কছ স্ক'ৰ কৰিলে মই আশা কৰোঁ যে তোমালোকৰ নাম নিশ্চয় এই ফাৰ্ষ্ট ষ্টেজত তুমি আৰামছে ক্লিয়াৰ কৰিবা এইচএছ লেভেলটো তোমালোকে একদম ধুনীয়াকৈ তোমাৰ নাম আহিব বুলি নিশ্চিন্ত মনে থাকিব পাৰা সো এইটো হ'ল থুলমূলকৈ কথা ৰিপৰ্টিং টাইমটো ইম্পৰ্টেণ্ট 9:30 পাবা আৰু তাৰ আগত সবচে ইম্পৰ্টেণ্ট কথা হ'ল 2 দিন আছে এক্সামলৈ এই 2 দিন এক্সামত এভইড ফাষ্ট ফুড নিজৰ স্বাস্থ্য ভালে ৰাখিবা 8 ঘণ্টা স্লিপ টোপনি মাৰিবা কাৰণ তুমি বেছি টেনশ্যন লোৱা যি পঢ়িলা অলৰেডি পঢ়া হৈ গ'ল এতিয়া যদি পাৰা মক টেষ্ট লোৱা ৰিভিজন অকণ ওপৰে চোৱা বেছি ষ্ট্ৰেছ ল'ব নালাগে বেছি আউটিং নকৰিবা নিজকে ভালে থাকি পেলাই এক্সামটো দিবলৈ যাবলৈ ভাল হয় আৰু এপ্ৰ'চিঙৰ কথা মই কৈ দিলোঁ চিলেবাছৰ কথা কৈ দিলোঁ টোটেল টেনেটিভ কাট আমাৰ 105 মানে 95 + 95 to 105ৰ ভিতৰত থাকিব কাৰণ যিহেতু কেণ্ডিডেট বেছি আছে প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ককৈ পাবা কাৰেক্ট এনচাৰৰ কাৰণে আৰু ৰং এনচাৰৰ কাৰণে 0.25 তোমালোকৰ ডিডাক্ট হ'ব 4টা কুৱেশ্যন ভুল হ'লে 0.2 এতিয়া কিছুমান ষ্টুডেণ্টে মোক কয় যে ছাৰ হেৰি টুক্কা মাৰিম নেকি এইটো জেগাত তোমালোকে একদম যদি তোমাৰ স্ক'ৰ 95ৰ পৰা 105 আছে তোমালোকে সেইবিলাক কাম কৰিবলৈ নাযাবা যদি তুমি যেনে তেনে 60 পাইছা এনেও তোমাৰ নাম নহ'ব 60 পাইছা দেন ইউ কেন টেক চান্স ডেমো চান্স লৈ চাওঁ তুমি যেনে তেনে আউট অফ 150 ভিতৰত 60তেহে শুদ্ধ হৈছে সো ইউ আৰ গেটিং 60 সো তোমাতকৈ বহুত ভাল ষ্টুডেণ্ট আছে 50-60 পাইছা তোমাৰ বিলাক 50হে আহিছে 60হে আহিছে দেন ইউ কেন গ' ফৰ ডেট কিন্তু তাত কি মেথড ইউজ কৰিবা এলিমিনেশ্যন মেথড সো আমাৰ প্ৰতিটো কুৱেশ্যনৰ কাৰণে 4টা অপশ্যন থাকে ন 4টা অপশ্যনৰ ভিতৰত যদি তুমি 2টা কুৱেশ্যন 2টা এনচাৰ এলিমিনেট কৰিব পাৰিছা এই 2টা নহয়ে বাকি 2টাৰ ভিতৰত তোমাৰ লাগি আছে তেতিয়াহে এইটো এপ্ৰ'চ কৰিবা যদি তুমি ভাবিছা যে নাই মই এইটো এটাও নাজানো তেনেহ'লে তেনেকুৱা কুৱেশ্যন যি 50 পাইবা 60 পাইছা সেইটোও নোহোৱা হৈ যাব সো ইয়াত মই অন এভাৰেজ কাষ্টৰ কথা নকওঁ আমি চব সমান জেনেৰেল ST OBC চবৰে এতিয়া কাট অফ মাৰ্ক 95 বা 105ৰ ভিতৰত থাকিব বুলি মোৰ আশা থাকিল আৰু এই যোনটো মেথড মই ক'লোঁ তুমি যদি 50 বা 60হে তোমাৰ শুদ্ধ হৈছে তেনেহ'লে তুমি এই যে অপশ্যনেলত যাব পাৰা টুকাত মাৰিব পাৰা কিন্তু তেতিয়াহে এপ্ৰ'চ কৰিবা যেতিয়া সেই 4টা অপশ্যনৰ ভিতৰত যিকোনো 2টা তুমি এলিমিনেট কৰি বাকি 2টাৰ ভিতৰত তুমি 4টাৰ ভিতৰত টুকা মাৰি লাভ নাই তেতিয়া কিন্তু ভুল হোৱা চান্স থাকে সো তুমি জানিব লাগিব যে এই 2টা হোৱা চান্স আছে বাকি এই 2টা কিন্তু নহয় 100% চিয়ৰ এই 2টা নহয় তেনেহ'লে তেতিয়া তুমি সেইটো কৰিবা কিন্তু যাৰ স্ক'ৰ 95ৰ পৰা 105 হৈছে এইবিলাক কাম তোমালোকে নকৰিবা তোমালোকে এনেও ছেফ জোনতে থাকিবা সো মোৰ ফালৰ পৰা জ্ঞানম কোচিং চেণ্টাৰৰ ফালৰ পৰা সকলোকে শুভেচ্ছা থাকিল আগন্তুক এইচএছ লেভেলৰ যোনটো গ্ৰেড 3 লেভেলৰ এক্সাম হয় সেই এক্সামটো তোমালোকে ভালদৰে দিয়া আৰু ভালদৰে এই 2 দিন তোমালোকে ভালকৈ খোৱা 8 ঘণ্টা স্লিপ লোৱা স্বাস্থ্য ভালে ৰাখা আৰু কুৱেশ্যনবিলাক পঢ়োঁতে খুব সাৱধানে পঢ়িবা কাৰণ কিয় কুৱেশ্যনবিলাক 4টা মিডিয়ামত থাকিব আমাৰ অসমীয়াতো থাকিব ইংলিছতো থাকিব বড়োত থাকিব বেংগলীত থাকিব গতিকে কুৱেশ্যনখিনি পঢ়িবা কুৱেশ্যনখিনি পঢ়োঁতে খুব সুন্দৰকৈ পঢ়িবা আৰু
এক্সাম চেণ্টাৰত কুল মাইণ্ডত থাকিবা, কোনো কাষৰ সুধা সুধি বা পিছা পিছি নকৰিবা, কাৰণ কিয় তোমালোকে এক্সাম দিব গৈ আছা। সৰু চিলি মিষ্টেক নকৰিবা। আৰু যেতিয়া মেথছত এপ্ৰ'চ কৰিবা, মেথছত কথাটো হৈ গ'ল যে তোমাৰ দিছে আমাৰ চব কথা শুদ্ধ হৈ যায়, আমাৰ লাষ্টত আমি চিম্প্লিফিকেশ্যনত আমি ভুল কৰি দিওঁ, এডিশ্যন ছাবষ্ট্ৰেকশ্যন ভুল, গতিকে সেইখিনি ভুল নকৰিবা। আৰু আশা থাকিল যদি কষ্ট কৰিছা, যদি ডিচিপ্লিনেৰে তুমি নিজক যদি ফাঁকি দিয়া নাই, নিশ্চয় সফল হ'বা। তাকে কৈ মই সামৰণি মাৰিছোঁ। অল দ্য বেষ্ট, থেংক ইউ।